ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ধুবুৰী জিলাৰ দশম শ্ৰেণীৰ মেথামেটিক্সৰ যিটো হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ আছে, সেই কুৱেশ্যন পেপাৰত যি 45টা MCQ আছে, সেই 45টা MCQ আমি 100% কনচেপশ্যনৰ সৈতে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতেও কেইবাটাও জিলাৰ MCQ আলোচনা কৰা হৈছে। যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে ভিডিঅ'বোৰ চাই ল'বা, প্লেলিষ্ট বনোৱা আছে। আৰু এই যিবোৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে সেইবোৰ তোমালোকে সলভ কৰিবা। খুবেই গুৰুত্বপূৰ্ণ হয় তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে। তোমালোকৰ পৰীক্ষাত যিবোৰ MCQ আহিছে হাফ ইয়াৰলি এক্সামত, গোটেইকেইটা MCQৰ ধৰণ একেই হয়, কেৱল নাম্বাৰকেইটা বেলেগ বেলেগ আছে। গতিকে তোমালোকে এইবোৰ মনোযোগেৰে সমাধান কৰিবা। যিবোৰ লং কুৱেশ্যন আছে সেইবোৰো সমাধান কৰিবা, তোমালোকৰ পৰীক্ষাত বহুত সহায়ক হ'ব। যদি তোমালোকৰ PDF ফাইল লাগে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। মই পাৰ্চনেল হোৱাটছআপ নাম্বাৰ দি দিম, তোমালোকে হোৱাটছআপৰ পৰা এইটো লৈ যাব পাৰিবা। আৰু তোমালোকৰ সায়েন্সৰ কাৰণে মই চেপ্টাৰ ৱাইজ MCQ বনাইছোঁ, যিবোৰ MCQ তোমালোকৰ হাফ ইয়াৰলি এক্সামত 100% কমন পৰিছে। তো আশা কৰিছোঁ তোমালোকৰ যিটো আহিবলগীয়া HSLC পৰীক্ষা আছে সেই পৰীক্ষাত তোমাৰ কি কমন পৰিব। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। ইয়াতে কি 1 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, দ্য কিউব ৰুট অফ 13824। এটা 13824 আছে। এই নাম্বাৰত আমাৰ কি ওলাব লাগে, ঘনমূল ওলাব লাগে। তো এই নাম্বাৰত যদি আমি ঘনমূল ওলাওঁ, যদি তুমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰা তেতিয়াহ'লে এইটো কিমান পাবা, 24 পাবা। এইটো বি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তুমি এতিয়া এনেকৈ কৰিব পাৰা, 24 × 24 এইটো মাল্টিপ্লাই কৰিবা। মাল্টিপ্লাই কৰি ইয়াতে যিটো নাম্বাৰ পাবা সেইটো আকৌ তুমি কি কৰিবা, 24ৰে মাল্টিপ্লাই কৰিবা। তো কিমান পাবা, 1324 পাবা। তাৰমানে তোমাৰ এইটো বি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। 2 নম্বৰ কুৱেশ্যনটো চোৱা। 2 নম্বৰ কুৱেশ্যনত কি কৈছে, 5 men can complete a piece of work in 20 days. How many men can complete the same work in 1 day? ইয়াতে কৈছে তোমাৰ 5জন মানুহে এটা কাম 20 দিনত কৰে। তো 5জন মানুহে এটা কাম কিমান দিনত কৰি আছে, 20 দিনত কৰি আছে। তেতিয়াহ'লে সেই কামটো তোমাৰ এদিনত কৰিবলৈ হ'লে ইয়াতে মানুহৰ সংখ্যা কিমান লাগিব। ইয়াতে এটা কথা লক্ষ্য কৰা, ইয়াতে চোৱা, যদি মানুহৰ সংখ্যা বাঢ়ে তেতিয়াহ'লে কামৰ সংখ্যা কি কৰিব, কামৰ দিনৰ সংখ্যা কমি আহিব। তাৰমানে এইটো তোমাৰ কি আছে, প্ৰপৰ্চনেলত আছে, এইটো প্ৰত্যক্ষ সমানুপাতত আছে। যদি প্ৰত্যক্ষ সমানুপাতত থাকে তেতিয়াহ'লে ইয়াতে মানুহৰ সংখ্যা আৰু যিটো দিনৰ সংখ্যা সেইটো মাল্টিপ্লাই কৰিলে যিমান আহিব সিমানেই তোমাৰ কি হ'ব, 1 দিনৰ হ'ব, হয়নে। তো ইয়াতে তোমাৰ 5 আৰু 20 মাল্টিপ্লাই কৰিলে কিমান আহিব, 100 আহিব। তেতিয়া 100 এনচাৰ হ'ব। এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 3 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, হুইচ অফ দ্য ফলোইং ছেটছ অফ নাম্বাৰছ আৰ ইন প্ৰপৰ্শ্যন। তলৰ কোনটো সমানুপাতত থাকিব। ইয়াতে চোৱা, যিকেইটা নাম্বাৰ দিছে তুমি প্ৰত্যেকটো চোৱা। এইটো তোমাৰ 2/6 = 6/8 কৰা। যদি এইটো আৰু এইটোৰ মাল্টিপ্লিকেশ্যন আৰু এইটো আৰু এইটোৰ যদি মাল্টিপ্লিকেশ্যন যদি ইকুৱেল হয় তেতিয়াহ'লে এইটো সমানুপাতত থাকিব। তো এইটো তুমি এনেকৈ কৰিব পাৰা, তোমাৰ এই লাষ্টৰ দুটা আৰু তোমাৰ ফাৰ্ষ্টৰ দুটা মাল্টিপ্লাই কৰা। যদি একে হয় তেতিয়াহ'লে সেইটো কি হ'ব, সমানুপাতত থাকিব। ইয়াতে চোৱা, ইয়াতে 2 × 8 কিমান হ'ব, 16 হ'ব। আৰু ইফালে 6 × 6 = 34 হ'ব। তো এইটো নহয়। তাৰে পিছত এইটো তোমাৰ কিমান আহিব, 6 × 3 = 18, 180 আহিব। আৰু 20 আৰু 40 মাল্টিপ্লাই কৰিলে কিমান আহিব, 80 আহিব। এইটো সমান নহয়, তো এইটো নহয়। তাৰপিছত তোমাৰ ডি নম্বৰটো চোৱা, ইয়াতে কি কৈছে, তোমাৰ এইটো লাষ্টৰটোক মাল্টিপ্লাই কৰিলে কি আহিব, p³ আহিব। আৰু এইটো মাল্টিপ্লাই কৰিলে তোমাৰ কি আহিব, p³ আৰু ইফালে আহিব q³। চোৱা, এইটো ইকুৱেল নহয়। তো আমাৰ বাকী ৰ'ল এটা, এইটো চি নম্বৰ অপশ্যনটো এইটো ইকুৱেল হ'ব। ইয়াতে চোৱা, 10 আৰু 60 মাল্টিপ্লাই কৰিলে কিমান আহিব, 600 আহিব। আৰু 20 আৰু 30 মাল্টিপ্লাই কৰিলেও কি আহিব, 600 আহিব। গতিকে আমাৰ চি নম্বৰ অপশ্যনটো কি হয়, কাৰেক্ট হয়। বুজি পালানে। ইয়াৰ পিছত তো 4 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ভেলু অফ -4 পাৱাৰ আছে -2, এইটোৰ মান কিমান হ'ব। তাৰমানে -4 আছে আৰু ইয়াৰে যিটো পাৱাৰ আছে -2 আছে। তো এইটোক আমি কি লিখিব পাৰোঁ, 1/-4 হোল স্কুৱেৰ লিখিব পাৰোঁ। কাৰণ কি আছিল, x ইনভাৰ্চ = কি আছিল, 1/x আছিল। এইটো মতে আমি এইটো লিখিব পাৰোঁ। এইটো যদি আমি কৰোঁ, এইটো চোৱা, 1/4 স্কুৱেৰ কৰিলে কিমান আহিব, -4 স্কুৱেৰ কৰিলে 16 আহিব। এইটো 1/16 এনচাৰ হয়, পজিটিভ আহিব। ইয়াৰ ভেলুটো এ নাম্বাৰটো কি হ'ব, কাৰেক্ট এনচাৰ হ'ব। 5 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, ষ্টেণ্ডাৰ্ড ফৰ্ম অফ 0.000064 ইজ। মানে এইটো যিটো আমাৰ নাম্বাৰ দিয়া আছে, মই ইয়াতে লিখিছোঁ চোৱা, 0.0000 কেইটা 0 আছে ইয়াতে, 4টা 0, 64। এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব লাগে।
ষ্টেণ্ডাৰ্ড ফৰ্মত যদি লিখিব লাগে এই পইণ্টটো তুমি কি কৰিব লাগিব এটা দশমিক আগতে আনিব লাগিব মানে দশমিকৰ পিছত মাত্ৰ এটা অংকহে থাকিব লাগিব আমাৰ এইটো তোমাৰ লিখিব লাগিব 6.4 ইনটু 10 টু দি পাৱাৰ ইয়াতে চোৱা আমি কি কৰিছোঁ সোঁফালে গৈছোঁ তো সোঁফালে গ'লে পাৱাৰটো সদায় কি আহিব নিগেটিভ আহিব আৰু কেইগৰ আহিলোঁ চোৱা 1 2 3 4 5 5গৰ আহিলোঁ তো এইটো কি হ'ব 6.4 ইনটু 10 টু দি পাৱাৰ -5 তো এইটো কোনটো অপশ্যনত আছে এইটো ডি নম্বৰ অপশ্যনত আছে তো ডি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এটা আৰু এটা কথা মন কৰিবা যদি আমি বাওঁফালে আহোঁ তেতিয়াহ'লে এইটো কিন্তু পজিটিভ হ'ব আৰু যদি আমি সোঁফালে যাওঁ তেতিয়াহ'লে কি হ'ব নিগেটিভ হ'ব বুজি পালানে 6 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে হুইচ অফ দ্য ফলোয়িং ৰেচনেল নাম্বাৰ হেজ টাৰ্মিনেটিং ডেচিমেল ইয়াতে চোৱা তলৰ কোনটো পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব তো ইয়াতে যেটো তোমাৰ সি নাম্বাৰ যেটো অপশ্যন আছে সি নাম্বাৰ অপশ্যনটো কাৰেক্ট হয় এটো যদি তুমি এটো 6 অফ 15 ৰে যদি ডিভাইড কৰা তেতিয়াহ'লে এটো কি পয়েন্ট আহিলে এতে কি আহিব 0 ইফালে 4 আহিলে ইফালে 60 আহি যাব এটো শেষ হৈ গৈছে মানে পৰিসমাপ্ত হৈছে তোমাৰ সি নাম্বাৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 7 নম্বৰ কোৱেশ্যনত কি কৈছে সো হুইচ অফ দ্য ফলোইং ইজ এন ইৰেচনেল নাম্বাৰ তলৰ কোনটো এটা পৰিমেয় সংখ্যা সো পৰিমেয় সংখ্যা হ'বলৈ হলে যিকোনো নাম্বাৰ এটা থাকিলে যদি ৰিপিটেশন হয় কিন্তু হেতু তোমাৰ ৰিপিটেশনৰ কোনো ক্ৰম নাথাকে তেনেকুৱা সংখ্যা তোমাৰ অপৰিমেয় সংখ্যা হয় যেনেকুৱা তোমাৰ ডি নম্বৰ অপশ্যনত আছে এতে সব 0.1 to 0 আছে তাৰ পিছত 1 to 00 আহিছে তাৰ পিছত 000 তাৰ পিছত 4টা 0 তাৰ পিছত 5টা 0 এনেকৈ আহি থাকিব তেনেবোৰ নাম্বাৰক আমি অপৰিমেয় সংখ্যা বুলি কওঁ তো ডি নম্বৰ অপশ্যনটো কাৰেক্ট এনসাৰ হয় 8 নম্বৰ কোৱেশ্যনত কি কৈছে সো দ্য টোটাল নাম্বাৰ অফ ফ্যাক্টৰস অফ প্ৰাইম নাম্বাৰ সো প্ৰাইম নাম্বাৰৰ যদি কে এটা প্ৰাইম নাম্বাৰ হয় তেতিয়াহ'লে আমি কে কি লিখিব পাৰোঁ k * 1 তো ইয়াৰ এটা উৎপাদক আছে কেইটা আছে এটা উৎপাদক আছে নিজৰ বাহিৰে মাত্ৰ কি থাকে এটা উৎপাদক থাকে হেতু হৈছে 1 এটো বি নম্বৰ অপশ্যনটো কি হয় কাৰেক্ট হয় এৰ পিছত 9 নম্বৰ কোৱেশ্যনটো কি কৈছে সো ফৰ সাম ইন্টিজাৰ m এভৰি পজিটিভ অড ইন্টিজাৰ অফ দা ফৰ্ম মানে কোনো অখণ্ড সংখ্যা m ৰ বাবে প্ৰত্যেক যোগাত্মক অযুগ্ম সংখ্যা এতে চোৱা আমি সকলে জানো যে যোগাত্মক যুগ্ম সংখ্যাৰ আৰ্হি সদায় কি হয় 2n হয় বা তোমাৰ 4n হয় বা 6n হয় আৰু যদি আমি যুগ্ম সংখ্যাৰ লগত যদি 1 প্লাস কৰি দিও তেতিয়াহলে হেতু তোমাৰ কি হৈ যায় অযুগ্ম হৈ যায় যেনেকুৱা তুমি 4 ৰ লগত 1 প্লাস কৰিলে 5 হ'ব 5 টো অযুগ্ম সংখ্যা কিন্তু 4 টো যুগ্ম সংখ্যা বুজি পালানে মানে যুগ্ম সংখ্যাৰ লগত 1 প্লাস কৰিলে সদায় কি পাওঁ আমি অযুগ্ম সংখ্যা পাওঁ তো এনেকুৱা কোনটো আছে এটো বি নম্বৰ অপশ্যনটো আছে 2m + 1 এটো বি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে 10 নম্বৰ কোৱেশ্যনটো কি কৈছে সো দ্য HCF অফ 148 and 124 এতে সো ডাঙৰ হৈছে 148 তো 148 ক তুমি ডিভাইড কৰা 124 ৰে এটো কেইবাৰ যাব একবাৰ গলে 124 থাকিব ইয়াতে কিমান থাকিব এতে থাকিব 4 ইফালে থাকিব 2 হয়নে 24 হলে তে 24 ক আকৌ 124 ৰে যেটো ইউক্লিডৰ বিভাজন ক্ৰমিকা আছে হেতুৰে হৰণ কৰা এটো কেইবাৰ যাব 5 বাৰ যাব 5 বাৰ গলে এটো কিমান আহিব তো 0 আহিব আৰু ইফালে আহিব তোমাৰ 120 আহিব তো এতিয়া তোমাৰ ইয়াতে বাকি থাকিব কিমান 24 এটা 24 ক আকৌ তুমি হৰণ দিব লাগিব মানে 24 ক হৰণ দিব লাগিব কিমানেৰে ইয়াতে তোমাৰ যেটো বাকি থাকিব হেতু 24 ক যদি আমি 6 4 গুণ কিমান হ'ব 24 হ'ব ইয়াতে তোমাৰ লাষ্ট যেটো নাম্বাৰ আহিব হেতু কিমান আহিব 4 আহিব তো ইয়াৰে आंसर আহিব এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 4 টো আমাৰ কি হ'ব কাৰেক্ট आंसर হ'ব 11 নম্বৰ কোৱেশ্যনটো কি কৈছে সো হুইচ অফ দা ফলোইং ইজ নট এ পলিনোমিয়েল তলৰ কোনটো এটা বহুপদ নহয় এটা সব বহুপদ হ'বলৈ হলে তোমাৰ যিবোৰ চলক থাকিব সেই চলকৰ যিবোৰ পাৱাৰ থাকিব সেই পাৱাৰবোৰ সদায় পূৰ্ণ সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা মানে 0 1 2 3 এইবোৰ হ'ব লাগিব তেতিয়াহে হেতু কি হয় বহুপদ হয় অন্যথা বহুপদ নহয় তো ইয়াতে বহুপদ ৰাখি নহয় বুলি কৈছে তো ইয়াৰে তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব এটো তোমাৰ এটা কি নহয় বহুপদ নহয় কাৰণ এটো 1 বাই কি আছে x আছে তো এটো যদি আমি লিখো কি হ'ব তো x - 1 এটো কি আহিব ইনভার্স আহিব এটো সাইটো মাইনাস আহিছে তো এটো আমাৰ কি নহয় শুদ্ধ নহয় বুজি পালানে 12 নম্বৰ কোৱেশ্যনত কি কৈছে সা the number of polynomial having zeros -2 and 5 এতে -2 আৰু 5 সমাধানযুক্ত কেইটা বহুপদ আছে বা শূন্য বিশিষ্ট বহুপদ কেইটা থাকিব এনেকুৱা সমীকৰণৰ সদায় তোমাৰ বহুপদ কেইটা থাকে অসীম সংখ্যক বহু কি থাকে বহুপদ থাকে তে ডি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব 13 নম্বৰ কোৱেশ্যনত কি কৈছে সো the graph for
y is equal to px is given for a polynomial px মানে এটা polynomial px এর কারণে y is equal to কি হয় px হয় the number of zeros of px from the graph is তেতিয়া হলে তোমার লেখৰ পৰা px এর শূন্যৰ সংখ্যা কিমানটা হ'ব এতে x অক্ষত কেইটা বিন্দুত কাটিছে এতে দুটা বিন্দুত কাটিছে যেহেতু তোমার y is equal to কি বুলি কৈছে px বুলি কৈছে গতিকে তোমাৰ x অক্ষত যিকেইটা বিন্দুত কাটিব সেইকেইটা বিন্দুৰ সমাধান হ'ব কেইটা বিন্দুত কাটিছে দুটা বিন্দুত কাটিছে এটা বিন্দুৰ সমাধানৰ সংখ্যা হ'ব 2 তেৰে সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 14 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা এতে if 10 of the quadratic polynomial is mx square minus 3mx minus 4 is minus 2 then the value of m is এতে চোৱা আমাৰ এটা বহুপদ দিয়া আছে হেতু হৈছে mx স্কয়াৰ এতে তুমি লিখি লোৱা এটো হৈছে mx স্কয়াৰ মাইনাস এটো 3mx minus 4 আৰু এটোৰ এটা শূন্য দিয়া আছে তোমাৰ -2 তো যত যত x আছে তাতে তাতে তুমি -2 বহাই দিয়া এতে চোৱা x ৰ ঠাইত যদি আমি -2 বহাও -2 হোল স্কয়াৰ কৰিলে 4 আহিব তো 4 ইনটু কি আহিব এটো m আহিব মাইনাস এতে চোৱা এতে x ৰ ভ্যালুটো কি আছে -2 আছে তো -2 আৰু ইফালে মাইনাস আছে তো মাইনাসে মাইনাসে প্লাস হৈ যাব আৰু ইফালে 2 আছে তো 2 3 জাৰ 6 হয় তো 6m আহিব আৰু ইফালে আহিব তোমাৰ কিমান -4 আৰু ইফালে থাকিব তোমাৰ 0 এটা তোমাৰ ইয়াতে কি হল তো 4m আৰু 6m কিমান হল 10m ইজ ইকুয়াল টু কি হ'ব এটো যে মাইনাস আছে এটো ইফালে লৈ গলে পজিটিভ হৈ যাব ইজ ইকুয়াল টু 4 হ'ব মানে m ইজ ইকুয়াল টু কি হ'ব 4/10 হ'ব 4/10 হলে 2 2 গুণ 4 আৰু 2 5 গুণ 10 মানে 2/5 হ'ব এর শুদ্ধ উত্তৰ তো 2/5 কোনটো অপচনত আছে এটো সব বি নম্বৰ অপচনত আছে তো বি নম্বৰ অপচনটো আমাৰ কারেক্ট অপচন হয় এর পিছত 15 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা এ কোৱাড্ৰেটিক পলিনোমিয়াল হ্যাভিং 0 5 and -2 is এতে চোৱা 5 আৰু -2 শূন্য বিশিষ্ট দ্বিঘাত বহুপদ কোনটো হ'ব হেতু আমাৰ উলাবলৈ দিছে তো যদি আমাৰ শূন্য দিয়া থাকে তেতিয়া হলে ধৰিলা শূন্য দুটা আলফা আৰু বিটা তেতিয়া হলে আমি ইয়াৰ পৰা বহুপদ নিৰ্ণয় কৰাৰ ফৰ্মুলাটো হৈছে x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x মাইনাস কি হয় সরি প্লাস আলফা প্লাস বিটা এতে ভ্যালু কেটা বহাই দিয়া ভ্যালু কেটা বহাই দিলে তোমাৰ এটো কি আহিব x স্কয়াৰ মাইনাস এটা আলফাৰ মান 5 আছে আৰু বিটাৰ মান 2 আছে তো প্লাস মাইনাসে মাইনাস হ'ব তো 5 - 2 কিমান আহিব 3 আহিব আৰু ইফালে আছে কি x আৰু সো আলফা ইনটু বিটা আছে মানে 5 ইনটু 2 এটা মাইনাস আছে তো প্লাস মাইনাসে মাইনাস হ'ব তো 5 ইনটু 2 মানে কি হ'ব 10 হ'ব মানে x স্কয়াৰ মাইনাস 3x মাইনাস 10 ইজ ইকুয়াল টু 0 এটো ডি নাম্বার অপশনত আছে তো ডি নাম্বার অপশনটো কারেক্ট आंसर হয় 16 number questionত কি কৈছে চোৱা if the lines represented by the equation c1x plus b1y plus c1 is equal to 0 and a2x plus b2y plus c2 is equal to 0 are intersecting lines then মানে এটা আমাৰ দুটা ৰেখা দিয়া আছে চোৱা এটো এটা ৰেখা আৰু এটো এটা ৰেখা দিয়া আছে এই সমীকৰণ দুটাই বুজোৱা ৰেখা দুডাল পৰস্পৰে কটাকটি কৰিব কেতে কটাকটি কৰিব যেতিয়া তোমাৰ a1/a2 নট ইজ ইকুয়াল টু কি হয় b1/b2 হয় তেতিয়া এটো তুমি ক্রস মাল্টিপ্লিকেশন কৰিলে কি হ'ব এটো a1 * b2 ইজ ইকুয়াল টু কি হ'ব a2 * b1 এটো কোনটো অপচনত আছে এটো বি নম্বৰ অপচনত আছে তো বি নম্বৰ অপচনটো আমাৰ কারেক্ট অপচন হয় বুজি পালানে 17 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে the solution of the pair of equation x plus y is equal to 14 and x minus y is equal to 4 is x plus y is equal to 14 আৰু x minus y is equal to 4 সমীকৰণটোৰ সমাধান হ'ল এটো চোৱা যেটো তোমাৰ সমীকৰণ দিয়া আছে কি দিয়া আছে x plus y is equal to 14 এতে চোৱা যিকেটা অপচন দিয়া আছে কোন দুটা প্লাস কৰিলে 14 হয় x ৰ ভ্যালু আৰু y ৰ ভ্যালুটো পুট কৰা এটো চোৱা x ৰ ভ্যালু 9 আৰু y ৰ ভ্যালু যদি 5 হয় তো 9 আৰু 5 এ কিমান হ'ব 14 হ'ব আৰু তোমাৰ 9 ৰ পৰা যদি তুমি 5 মাইনাস কৰা তেতিয়াহলে 4 হ'ব মানে 2 নম্বৰ ইকুৱেচনটো আমাৰ সিদ্ধ হ'ব তাৰ মানে কোনটো অপচন কারেকশন হ'ব এটো এ নম্বৰ অপচনটো কারেক্ট হ'ব x = 9 y = 5 বুজি পালানে 18 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা if the lines represented by 4x minus py plus 8 is equal to 0 and 2x minus y plus 4 is equal to 0 are coincident then the value of p is ইয়াতে কি কৈছে চোৱা যদি 4x minus py plus 8 is equal to 0 আৰু 2x minus y plus 4 is equal to 0 সমীকৰণ দুটাই বুজোৱা লেখ দুটাল মিলি যায় তেন্তে p ৰ মান কিমান হ'ব
চোৱা এইটো তোমাৰ কৈছে মিলি যায়, এটাৰ ওপৰত আনটো কি কৰে মিলি যায়। তো মিলি যাবলৈ হ'লে তোমাৰ কি হ'ব লাগে, A1/A2 ইজুগল টু কি হয় B1/B2 ইজুগল টু কি হ'ব C1/C2, মানে তোমাৰ গোটেইকেইটা ৰেচিঅ' তোমাৰ ইকুৱেল হ'ব। তেতিয়া ভেলুকেইটা যদি তুমি পুট কৰা A1/A2ৰ ভেলুটো পুট কৰা আগতে, এইটো চোৱা A1/A2, A1ৰ ভেলু কিমান আছে, A1ৰ ভেলু আছে 4, তেতিয়া 4 বহোৱা, আৰু A2ৰ ভেলু কিমান আছে 2 বহালা, ইজুগল টু কি হ'ব B1/B2। ইয়াতে B1ৰ ভেলু কিমান আছে চোৱা, B1ৰ ভেলু আছে এতিয়া -P, আৰু ইফালে আছে তোমাৰ B2ৰ ভেলু আছে তোমাৰ কিমান আছে -1। তো মাইনাছ মাইনাছ কি যাব কেঞ্চেল যাব। তো ইয়াতে চোৱা A2ৰ লগত এইটো কি হৈ যাব ইকুৱেল হ'ব, হয়নে, কাৰণ তোমাৰ A1/A2 আৰু তোমাৰ B1/B2 কি আছিল ইকুৱেল আছিল। তো এইটোটা বহাই দিয়া, তো 4/2 মানে কি 2 ইজুগল টু ইফালে আছে P/1, এইটো P/1, তাৰ মানে ইয়াতে Pৰ ভেলু কিমান আহিব 2 আহিব। তো Pৰ ভেলুটো 2 হ'ব। তো বি নম্বৰ অপশ্যনটো তোমাৰ কাৰেক্ট এনচাৰ হয়। বুজি পালানে? ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে, ইয়াতে নাম্বাৰ অফ সলিউশনছ অফ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন x ইজুগল টু 2 এণ্ড x ইজুগল টু -4, এইটোৰ x ইজুগল টু 2 আৰু x ইজুগল টু -4 ৰৈখিক সমীকৰণযোৰৰ সমাধানৰ সংখ্যা কিমান হ'ব। এইটো তুমি এটা কাম কৰিব পাৰা, এইটো তুমি এটা লেখ অংকন কৰা, এনেকৈ লেখ অংকন কৰিলে এইটো x, এইটো x ডেছ, ইফালে আহিব y, ইফালে আহিব কি y ডেছ। তেতিয়াহ'লে চোৱা x ইজুগল টু 2 আছে, তো এইটো পজিটিভ আছে, তো ইফালে আহিব x ইজুগল টু 2, তাৰমানে y ৰ ভেলুটো তোমাৰ 0 আহিব, এইটো x 2 আহিব, মানে 2 0 হ'ব। এইটো মই আকৌ আঁকি দিছোঁ, এইটো স্কিপ কৰিবলগীয়া হয়, তোমালোকে পেন লৈ বহিবা। এইটো এনেকৈ তুমি এটা লাইন অংকন কৰা, এইটো তোমাৰ x, এইটো x ডেছ, এইটো y, এইটো হ'ব y ডেছ। তো প্ৰথমতে আছে তোমাৰ x ইজুগল টু 2, তো ইয়াতে x ইজুগল টু 2 আহিল, তো এইটোৰ যদি লেখ আগো এইটো এনেকুৱা হ'ব। আকৌ তোমাৰ আছে x ইজুগল টু কি -4 আছে, তো -4 হ'লে তোমাৰ x ডেছ অক্ষত আহিব, তো এইফালে আহিব, এইটো হ'ব তোমাৰ x ইজুগল টু -4, এইটো ৰাখিলে এইটো এনেকুৱা হ'ব। এতিয়া চোৱা এই যিডাল আমি লেখ পাইছোঁ আৰু এই লেখডালে যদি কটাকটি কৰে তেতিয়াহ'লেহে তোমাৰ সমাধান থাকে, যিহেতু দুটাই কটাকটি কৰা নাই আৰু দুটাও তোমাৰ y অক্ষৰ সমান্তৰাল হৈছে, গতিকে সমীকৰণযোৰৰ কোনো সমাধান নাথাকিব। বুজি পালানে? এইটো ডি নম্বৰ অপশ্যনটো তোমাৰ কাৰেক্ট হয়। 20 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ইফ x ইজুগল টু -2 এণ্ড y ইজুগল টু 5 ইজ এ সলিউশ্যন অফ দ্য ইকুৱেশ্যন y ইজুগল টু mx + 3, দেন দ্য ভেলু অফ m ইজ। এতিয়া চোৱা x ইজুগল টু -2 আৰু y ইজুগল টু 5 হ'লে y ইজুগল টু mx + 3ৰ পৰা আমি mৰ ভেলুটো কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে। এতিয়া চোৱা মই লিখি দিছোঁ, ইয়াতে কি আছে আমাৰ y ইজুগল টু mx + কি আছে 3 আছে, ইয়াতে y ৰ ভেলুটো কি আছে 5 আছে, ইয়াতে 5 বহোৱা ইজুগল টু x ৰ ভেলু আছে -2, তো -2 কি আহিব m আহিব, এইফালে আহিব +3। এতিয়া চোৱা এই +3টো যদি তুমি এইফালে লৈ আহা তেতিয়াহ'লে মাইনাছ হ'ব, তো 5ৰ পৰা 3 গ'লে 2 থাকে, ইজুগল টু ইফালে পালোঁ আমি কিমান -2m। ইয়াৰে পৰা তুমি এমৰ ভেলুটো কেলকুলেট কৰিলে কি আহিব -2/2, মানে এইটোৰ ভেলু আহিব -1। এইটো তোমাৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট হয়, তো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 21 নম্বৰ কুৱেশ্যনত চোৱা কি কৈছে, এইটো ডিছক্ৰিমিনেণ্ট অফ দ্য ইকুৱেশ্যন 3x² - 2x + 1/3 = 0 ইজ। চোৱা ডিছক্ৰিমিনেণ্ট কি আছিল আমাৰ b² - 4ac = কি আছিল 0 আছিল। এতিয়া তুমি ইয়াতে ভেলুকেইটা বহাই দিয়া, ইয়াতে b মানে কিমান আছে, b মানে আছে 2, তো এইটো আহিব তোমাৰ -2² - 4, এৰ ভেলুটো কিমান আছে, এৰ ভেলুটো তোমাৰ 3 আছে, আৰু চিৰ ভেলুটো আছে 1/3, তো 1/3 বহাই দিয়া, তো 3 ইয়াতে 3 আৰু 3 কেঞ্চেল গ'ল, আৰু ইফালে তোমাৰ -2² মানে কি 4 - 4 = কি হ'ব 0 হ'ব। তাৰমানে ইয়াৰ কোনটো অপশ্যন কাৰেক্ট হ'ব, এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হয়। 22 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, এইটো দ্য ভেলুজ অফ k ফৰ হুইচ দ্য ৰুটছ অফ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন 2x² + kx + 3 আৰ ৰিয়েল এণ্ড ইকুৱেল ইজ। এতিয়া যিটো তোমাৰ 22 নম্বৰ কুৱেশ্যন কৈছে সেইটোত কৈছে 2x² + kx + 3 = 0ৰ যদি সমীকৰণৰ মূল দুটা বাস্তৱ আৰু কি হয় সমান হয় তেতিয়াহ'লে k ৰ মান কিমান হ'ব।
তো ইয়াতে চোৱা যদি বাস্তৱ আৰু সমান হ'ব লাগে তেতিয়াহ'লে তোমাৰ কি হ'ব লাগিব এইটো b স্কয়াৰ মাইনাছ 4ac ইজ ইকুৱেল টু কি হ'ব লাগিব 0 হ'ব লাগিব ইয়াতে তুমি ভ্যালু কেইটা পুট কৰা মই ইফালে সাইডত লিখিছো তোমালোকে চাবা এইটো b স্কয়াৰ মাইনাছ 4ac এতে তোমাৰ b ৰ ভ্যালুটো কিমান আছে k আছে তো এইটো k স্কয়াৰ হ'ব মাইনাছ 4a ৰ ভ্যালু কিমান আছে 2 আছে আৰু c ৰ ভ্যালুটো আছে কিমান 3 এটো ইজ ইকুৱেল টু কি হ'ব 0 এতে সব k স্কয়াৰ ইফালে ৰৈ গল মাইনাছ এটো ইকুৱেলে লিখো ডাইৰেক্টলি এটো সব 4 দুগুণ 8 আৰু 8 3 গুণ কিমান হ'ব 24 ইফালে আহিব 24 হয়নে এটো তোমাৰ মাইনাছ আছে ইফালে লৈ গলে কি হৈ যাব এটো যদি আমি ইফালে লৈ যাও প্লাস হৈ যাব তাৰ মানে তোমাৰ ইয়াতে k ৰ যেটো ভ্যালু আহিব হেতু প্লাস মাইনাছ তোমাৰ এটো কি হৈছে যেটো তোমাৰ 24 আছে 24 ক আমি কি লিখিব পাৰো 24 ক লিখিব পাৰো 4 * 6 হয়নে তো এফালে আহিব k ইজ ইকুৱেল টু প্লাস মাইনাস এটা সব 4 ৰ যেটো বৰ্গমূল হেতু হৈছে 2 আৰু ইফালে ৰৈ গল কিমান তোমাৰ 6 তো প্লাস মাইনাস হেতু 2√6 আহিব তো কোনটো অপচনত আছে এটা তোমাৰ এইটো সোয়া এটা সি নম্বৰ অপচনত আছে তো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় 23 নম্বৰ কোৱেশ্চনত কি কৈছে সোয়া number of roots of the equation x minus 2 whole cube minus x cube minus 4 is এতে সোয়া তুমি এটো যদি ভাঙি দিয়া এটো x minus 2 whole cube আছে এটো ভাঙি দিলে কি আহিব এটো ভাঙি দিলে আহিব x cube হয়নে minus 3 x square into 2 এফালে তাৰ পিছত আহিব minus 3x 2 square আৰু প্লাস কি আহিব 2 cube আহিব তো ইয়াতে সোয়া তোমাৰ x কিউব আৰু এইফালে তোমাৰ কি আছে x কিউব আছে এই x কিউব আৰু এই x কিউব তোমাৰ কি যাব ক্যান্সেল যাব তো থাকি যাব x স্কয়ার তো ইয়াতে x স্কয়ার টার্ম থাকিলে হেতু কি হয় দ্বিঘাত বহুপদ হয় আৰু দ্বিঘাত বহুপদৰ শূন্য কেইটা থাকে দুটা থাকে তো তোমাৰ বি নম্বৰ অপচনটো কি হয় কারেক্ট অপচন হয় 24 নম্বৰ কোৱেশ্চনটো কি কৈছে সোয়া which of the following is a quadratic equation তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ হয় এতে সোয়া এটা আছে তোমার কিউবিক টার্ম আৰু ইয়াতে আছে তোমার এটো x আছে ইফালে x স্কয়ার আছে তো এটো স্কয়ার করলে তোমার কি হৈ যাব কিউবিক হৈ যাব তো ইয়াতে থাকি যাব অনলি x তো আমাৰ এটো a নাম্বাৰটো নহয় তাৰ পিছত সোয়া ইয়াতে স্কয়ার টার্ম আছে ইয়াতে তোমার x - 2 হোল স্কয়ার আছে যদি a - b হোল স্কয়ারত ভাঙি দিয়া ইফালে তোমার x স্কয়ার টার্ম আহিব তো x স্কয়ার আৰু এটো x স্কয়ার ক্যান্সেল যাব তো আমাৰ এটো নহয় এর পিছত সোয়া ইয়াতে তোমার x - 2 * x + 1 আছে আৰু x - 1 * x + 3 আছে তো এটো ৰেটো তোমাৰ মাল্টিপ্লাই কৰিলে কি আহিব x স্কয়ার আহিব আৰু এটো ৰেটো মাল্টিপ্লাই কৰিলে x স্কয়ার আহিব কিন্তু এটো যদি বাওফালে লৈ আহা এটো x স্কয়ার আৰু এটো x স্কয়ার কি যাব ক্যান্সেল যাব তার মানে আমাৰ এটো নহয় কিন্তু এটো হ'ব স্যার ডি নম্বৰ অপচনটো বাকি ৰল দেনতে তো এটো হ'ব কেনেকৈ হ'ব স্যার এটো a + b হোল স্কয়ারত ভাঙি দিলে ইফালে থাকিব x স্কয়ার আৰু ইফালে 2 * x যদি মাল্টিপ্লাই কৰা কি থাকিব 2x থাকিব ইয়াতে সাইডটো পাওয়ার 2 আহিছে মানে দ্বিঘাত বহুপদ হয় এটো তার মানে তোমার ডি নাম্বার অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে 25 নাম্বার কোৱেশ্চনটো কি কৈছে which of the following equation has 2 as root তো ইয়াতে কোনটো সমীকৰণৰ তোমাৰ 2 এটা কি আছে মূল আছে বা মূল হিচাপে 2 আছে তো এইটো যদি তুমি কৰিব লাগে তুমি গুটেকেটাত এটা মূল 2 আছে তো যত x আছে তাতে তাতে তুমি 2 বহাই দিয়া 2 বহাই দিলে যদি 0 ওলাই তেতিয়া হলে মূল হ'ব তো ইয়াতে যদি তুমি 2 বহাই এটো হ'ব 4 ইয়াতেও আহিব তোমাৰ 4 এটো প্লাস কি আহিব 3 তো এটো তোমাৰ 0 নহয় এটো সোয়া ইয়াতে যদি তুমি বহাই দিয়া বি নম্বৰত যদি বহাই দিয়া তেতিয়া হলে এটো আহিব 4 মাইনাস এফালে তোমাৰ x ৰ ভ্যালু 2 আছে তো 2 2 গুণ কিমান হ'ব 4 মাইনাস 3 এটো নট ইজ ইকুয়াল টু 0 হয় ডি নম্বৰটোত বহাইছো আৰু ডি নম্বৰত আছে তোমাৰ 2 স্কয়াৰ মাইনাস 2 এটো মাইনাস 2 ইজ ইকুয়াল টু 0 এটো স্যার 2 স্কয়ার মানে 4 আৰু মাইনাস 2 আৰু মাইনাস 2 মানে মাইনাস 4 তাৰ মানে কিমান আহিব 0 আহিব তাৰ মানে আমি কোনটো অপচন পালো ডি নম্বৰ অপচনটো কারেক্ট পালো তো ডি নম্বৰ অপচনটো কারেক্ট হয় 26 নম্বৰ কোৱেশ্চন so for what value of k are the roots of the equation kx square minus 5x plus 2 is equal to 0 are reciprocal to each other k এর কি মানৰ বাবে k x square minus 5x plus 2 is equal to 0 সমীকৰণ দুটাৰ মূল এটাৰ আনটোৰ কি হ'ব প্ৰতিক্ৰম হ'ব এটো কৰিবলৈ তুমি প্ৰথমতে ইয়াৰ যেটোটা শূন্য হেতু আলফা আৰু বিটা বুলি ধৰি লোৱা আৰু এই দুটাৰ পূৰণফল কি হ'ব সো আলফা * বিটা কি আছিল c/a আছিল
এটা সিৰ মান কিমান আছে 2 আছে আৰু তোমাৰ এৰ ভ্যালু কিমান আছে k আছে মানে আলফা ইনটু বিটা আমি কিমান পালো 2/k পালো তোমালোকে কপি টেবুল লিখি ৰাখিবা ঠিক আছে আৰু তোমাৰ এর যেটো শূন্য হ'ব শূন্য দুটা তোমাৰ কি হয় এটা যদি আলফা হয় আনটো তোমাৰ কি আহিব আনটো আহিব 1/বিটা কাৰণ এটা আনটোৰ কি বুলি কৈছে প্ৰতিক্ৰম বুলি কৈছে তো এটা যদি আলফা হয় আনটো হ'ব 1/বিটা হ'ব তো ইয়াতে তুমি এইটোৰ ভ্যালু তুমি ইয়াতে বহাই দিয়া ইয়াতে বহাই দিলে তুমি কিমান পাবা সো আলফাৰ ভ্যালুটো কিমান আছিল 1/বিটা ইফালে আছে বিটা ইজ ইকুয়াল টু কি আছে 2/k এতিয়া সো এটোৰ লগত এটো মাল্টিপ্লাই কৰিলে কি আহিব বিটা/বিটা ইজ ইকুয়াল টু 2/k তো বিটা আৰু বিটা কেনসেল যাব তো ইয়াতে থাকিব 1 তো 1 ইজ ইকুয়াল টু 2/k ইফালে আহিব তোমাৰ 1 ইজ ইকুয়াল টু 2/k আহিব তাৰ মানে ইয়াৰ পৰা k ইজ ইকুয়াল টু কিমান আহিব 2 আহিব এটো ক্রস মাল্টিপ্লিকেশন কৰিলে k এর ভ্যালু 2 আহিব 13 শুদ্ধ উত্তৰ কোনটো হ'ব এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় এটো আমাৰ শুদ্ধ উত্তৰ এর পিছত 27 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা if triangle ABC similar to triangle DEF with angle A is equal to 38 degree angle F is equal to 62 degree then the measure of angle B is তেতিয়া হলে B এর ভ্যালুটো কিমান হ'ব এটা তোমার দুটা ট্রায়াঙ্গল দিয়া আছে এটা তোমার দিয়া আছে A B C এটা তুমি এনেকে আঁকি লোৱা আৰু এটা দিয়া আছে তোমার D এটো E আৰু এটো হৈছে F এটা A এর ভ্যালুটো দিয়া আছে তোমার 38 আৰু F এর ভ্যালুটো দিয়া আছে তোমার 62 তেতিয়া হলে ইয়াতে তোমার কি হ'ব এটো B এর ভ্যালুটো কি হ'ব এতে সোয়া যেটো F যেটো অ্যাঙ্গল আছে হেতু তোমার C এর সমান হ'ব কারণ দুটা সিমিলার বুলি কোৱা আছে তো তোমার এইটো সিৰ ভ্যালুটো তোমার কি আহিব 62 আহিব আৰু আমি সকলোৱে জানো ত্ৰিভুজ তিনটাৰ অন্তঃকোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী তাৰ মানে কিমান হ'ব 38 প্লাস 62 প্লাস x আমি এই b এর ভ্যালুটো আমি কি বুলি ধৰিছো x বুলি ধৰিছো তো এটো ইজ ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী বুজি পালানে তো এই দুটা প্লাস কৰিলে কিমান আহিব 100 আহিব তো ইফালে x টো ৰাখি দিলে ইফালে গলে তোমাৰ কি হ'ব 180 মাইনাস কি আহিব 100 আহিব তো 180 পৰা 100 গলে কিমান থাকে 80 থাকে তো ইয়াৰে आंसर আহিব কোনটো 80 ডিগ্ৰী সি নম্বৰ অপশনটো কারেক্ট অপশন হয় এটা आंसर এর পিছত 28 নম্বৰ কোৱেশ্চনত কি কৈছে সোয়া in the given figure DE parallel BC the value of EC এতে সোয়া এটা আমাৰ ফিগাৰটো দিয়া আছে এই ফিগাৰটোত আমাৰ DE2 এটোৰ লগত প্যারালাল বুলি দিয়া আছে যদি প্যারালাল দিয়া থাকে থেলছৰ উপপাদ্য মতে এটো আৰু এটোৰ ৰেশিও কি হ'ব ইকুয়াল হ'ব তাৰ মানে আমি ইয়াতে কি লিখিব পাৰিম AD ডিভাইডেড বাই BD ইজ ইকুয়াল টু কি হ'ব AE ডিভাইডেড বাই EC এতিয়া হলে তুমি এটো ভ্যালু বহাই দিয়া AD এর ভ্যালু আছে 1.5 বহাই দিয়া আৰু তোমাৰ BD এর ভ্যালু আছে 3 হয়নে ইজ ইকুয়াল টু এফালে AE এর ভ্যালু আছে 1 আৰু EC এর ভ্যালুটো আমি না জানো তো EC এর ভ্যালুটো আমি উলাব লাগে তেতিয়া হলে ইয়াৰ পৰা তুমি EC এর ভ্যালুটো উলাবলৈ হলে EC * 1.5 মানে এটো তোমাৰ কিমান আহিব এটো হিফালে গলে এটো তোমাৰ হিফালে গলে উলটি যাব মানে এটো কি হইব 3/15 আহিব 1.5 সরি 15 নহয় 1.5 তো 3 তুমি যদি 1.5 ৰে যদি ডিভাইড কৰা তেতিয়ালে এটো 30 আহিলে ইফালে 15 আহিব মানে 10 ৰে মাল্টিপ্লাই কৰিলে পয়েন্ট উঠাই দিলে তোমাৰ এটো 10 ৰে মাল্টিপ্লাই কৰিলে এটো 15 হৈ যাব আৰু ওপৰত 13 হৈ যাব মানে এটোৰ ভ্যালু কিমান আহিব 2 আহিব এটো তোমাৰ आंसर আছে তো ডি নম্বৰ অপশনটো তোমাৰ কারেক্ট হয় 2 হয় 29 নম্বৰ কোৱেশ্চনটো কি কৈছে সোয়া in triangle ABC and PQR এটা আকৌ তোমাৰ দুটা ত্ৰিভুজ লবলৈ দিছে এটা হৈছে তোমাৰ ABC আৰু এটা হৈছে তোমাৰ PQR এটো P এটো Q আৰু এটো তুমি কি বুলি ধৰা R বুলি ধৰা যত তোমাৰ AB/PQ দি আছে AB/PQ = BC by QR দি আছে BC by কি হ'ব QR তেতিয়াহলে এটো আৰু এটো কি হ'ব ইকুয়াল হ'ব মানে তোমাৰ কি হ'ব AC by কি হ'ব PR হ'ব তেতিয়াহলে আমি কোনটো সূত্ৰ এপ্লাই কৰিব পাৰিম অ্যাঙ্গল B আৰু অ্যাঙ্গল C টু কি হ'ব ইকুয়াল হ'ব সরি অ্যাঙ্গল B আৰু এটো আছিল অ্যাঙ্গল Q হেতু ইকুয়াল হ'ব এটো আমাৰ C নম্বৰ অপশনটো কারেক্ট হয় তো এটো আমাৰ C নম্বৰ অপশনটো কারেক্ট হ'ব তো কোনটোৰ বাবে ত্ৰিভুজ দুটা সদৃশ হয় বুলি কৈছে তো অ্যাঙ্গল এটো C নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 30 number question soa in the figure PQR is a triangle with PE is equal to 4 cm QE is equal to 4.5 cm PF is equal to 8 cm RF is equal to 9 cm then তেতিয়া হলে কি হ'ব
ইয়াতে কৈছে চিত্ৰত পি কিউ আৰ এটা ত্ৰিভুজ য'ত পি ই ইজ ইকুৱেল টু 4 সেন্টিমিটাৰ, কিউ ই ইজ ইকুৱেল টু 4.5 সেন্টিমিটাৰ আৰু পি এফ ইজ ইকুৱেল টু 8 সেন্টিমিটাৰ, আৰ এফ ইজ ইকুৱেল টু 9 সেন্টিমিটাৰ। তেতিয়াহ'লে কি হ'ব? এইটো চা তোমাৰ গোটেইকেইটা তোমাৰ কি ভেলু দিয়া আছে আৰু যদি এইটোৰ লগত এইটো তোমাৰ কি হয় পেৰেলেল হয় সেইটো আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে। তো থেলছৰ উপপাদ্য মতে আমাৰ এইখিনি আৰু এইখিনিৰ অনুপাত এইখিনি আৰু এইখিনিৰ অনুপাতৰ লগত কি হ'ব ইকুৱেল হ'ব। মানে এইটো তোমাৰ কি আহিব পি ই বাই ই কিউ ইজ ইকুৱেল টু কি আহিব এটা আহিব তোমাৰ পি এফ ডিভাইডেড বাই কি আহিব এফ আৰ আহিব। তেতিয়াহ'লে তুমি ভেলুকেইটা পুট কৰি দিয়া। ইয়াতে তোমাৰ পি ইৰ ভেলু কিমান আছে মই এইফালে ছাইডত কৰি দিছোঁ ইয়াতে কৰিছোঁ চোৱা। ইয়াতে তোমাৰ পি ইৰ ভেলু কিমান আছে পি ইৰ ভেলু আছে তোমাৰ 4 আৰু ডিভাইডেড বাই কি আছিল ই কিউ। তো ই কিউৰ ভেলু তোমাৰ কিমান আছে 4.5 হয়নে ইজ ইকুৱেল টু এইটো তোমাৰ কিহৰ লগত ইকুৱেল হ'ব পি এফ ডিভাইডেড বাই এফ আৰ আছিল। ইয়াতে পি এফৰ ভেলু কিমান দিয়া আছে পি এফৰ ভেলু দিয়া আছে তোমাৰ 8 এইটো 8 আৰু এফ আৰৰ ভেলু দিয়া আছে কিমান এফ আৰৰ ভেলু দিয়া আছে তোমাৰ 9 এইটো 9। এটা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা ইয়াতে লিখিছোঁ চা এইটোৰ লগত তোমাৰ কি হ'ব এইটো মাল্টিপ্লাই হ'ব এইটো 4 9 * 36 হ'ল আৰু এইফালে 4.5 আৰু এইফালে আছে 8 4.5 আৰু 8 মাল্টিপ্লাই কৰিলে কিমান আহে 360। ইয়াতে 4.5 আছে এটা কৰাৰ আগত পইণ্ট আহিব তাৰমানে তোমাৰ এইটো কি হৈ গ'ল ইকুৱেল হ'ল। তো এতিয়া অনুৰূপ বাহুবোৰৰ অনুপাত যদি সমান হয় তেতিয়াহ'লে তৃতীয় বাহুটো তোমাৰ কি হ'ব সমান্তৰাল হ'ব অৰ্থাৎ ই এফ পেৰেলেল কি হ'ব কিউ আৰ হ'ব। এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় বুজি পালানে। 31 নম্বৰ কুৱেশ্যন কি কৈছে চ' দ্য ডিষ্টেঞ্চ অফ দ্য পইণ্ট -2 and -3 ফ্ৰম দ্য এক্স এক্সিছ। ইয়াতে চোৱা এক্স এক্সিছৰ কথা কৈছে এক্স এক্সিছৰ পৰা কোনো বিন্দুৰ দূৰত্ব হ'ল সেই বিন্দুটোৰ তোমাৰ ৱাই স্থানাংক। এইটো মনত ৰাখিবা ইয়াৰ আগৰ যিবোৰ ভিডিঅ' আছে সেইবোৰ ভিডিঅ'টো মই এইটো আলোচনা কৰিছোঁ। এক্স অক্ষৰ পৰা কোনো এটা বিন্দুৰ স্থানাংক হৈছে সেই বিন্দুটোৰ ৱাই স্থানাংক। তেতিয়া ৱাই স্থানাংক কিমান আছে -3 আছে। তো আমাৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 32 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা দ্য কোঅৰ্ডিনেট অফ দ্য মিড পইণ্ট অফ দ্য লাইন ছেগমেণ্ট জইনিং দ্য পইণ্টছ 2 3 and 4 5 ইজ। এটা চোৱা 2 3 আৰু 4 5 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক। এটা চোৱা মধ্যবিন্দুৰ স্থানাংক তোমাৰ কি আছিল মধ্যবিন্দুৰ স্থানাংকৰ ফৰ্মুলা হৈছে x1 + x2 ডিভাইডেড বাই 2 আৰু ইফালে আছে y1 + y2 ডিভাইডেড বাই 2। এতিয়া ভেলুকেইটা পুট কৰা এইটো হৈছে x1 এইটো হৈছে x2 এইটো y1 এইটো হৈছে y2 x1 + x2। তো এইটো 2 আৰু 4 প্লাছ কৰিলে কিমান আহিব 6 আহিব 6 ডিভাইডেড বাই 2 আৰু তোমাৰ 3 লগত 5 প্লাছ কৰিলে কিমান আহিব এইটোত আহিব তোমাৰ -2 হয়নে y1 + y2 আছে। তো 3 - 2 কিমান 3 - 5 তো -2 ডিভাইডেড বাই 2 মানে এইটো তোমাৰ কিমান আহিল এইটো কৰিলে তোমাৰ আহিব 3 তো -2 আৰু -2 আৰু 2 ডিভাইড কৰিলে -1 হয়। তাৰমানে আমি বিন্দুটো কিমান পালোঁ 3 - 1 এইটো তোমাৰ এইটো বি নম্বৰ অপশ্যনত আছে। তো বি নম্বৰ অপশ্যনটো কি হয় কাৰেক্ট অপশ্যন হয়। 33 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে দ্য ডিষ্টেঞ্চ অফ দ্য পইণ্ট -86 ফ্ৰম দ্য অৰিজিন। ইয়াতে অৰিজিনৰ পৰা সেইটোৰ কি ওলাবলৈ দিছে দূৰত্ব ওলাবলৈ দিছে। আমি জানো মূল বিন্দুৰ পৰা কোনো বিন্দুৰ দূৰত্ব সেইটো একেবাৰে চিম্পল ফৰ্মুলা আছিল হয়নে। এইটো তোমাৰ কি আছিল x1 + y1 কি আছিল হোল স্কুৱেৰ। মানে এইটো তুমি এনেকৈ লিখিব পাৰা x1² + y1 হোল স্কুৱেৰ আৰু এইটো হৈছে তোমাৰ √2 থাকিব। তো ইয়াতে চোৱা x1ৰ ভেলু হৈছে এইটো আৰু y1ৰ ভেলু হৈছে এইটো যিহেতু মূল বিন্দু গৈছে গতিকে আমাৰ 0 0 টো প্লাছ কৰিব নালাগে। তো ইয়াতে তোমাৰ 8² আহিব এইটো -8² আহিব আৰু ইফালে আহিব +6²। তো √2 আছে তো -8² মানে কি হয় 64 হয় আৰু 6² মানে 36 হয় ইয়াতে √2 আছে। তো তোমাৰ 64 আৰু 36 প্লাছ কৰিলে কিমান আহিব 100 আহিব আৰু 100ৰ বৰ্গমূল কিমান হয় 10 হয়। তো ইয়াতে তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 34 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা দ্য কোঅৰ্ডিনেট অফ দ্য পইণ্ট হুইচ ডিভাইডছ দ্য লাইন ছেগমেণ্ট টু জইনিং দ্য পইণ্ট -1 7 4 -3 ইন দ্য ৰেচিঅ' 2:3। এইটো চোৱা তোমাৰ -1 7 আৰু 4 -3 সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক কিমান হ'ব।
চোৱা যদি স্থানাংক ওলাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ এটা ফৰ্মুলা আছে, এইটো m1x2 প্লাছ m2x1 ডিভাইডেড বাই কি আহিব, এইটো m1 প্লাছ m2 আৰু ইফালে আহিব তোমাৰ m1y2 প্লাছ m2y1 ডিভাইডেড বাই কি আহিব m1 প্লাছ m2। এইটো স্থানাংকৰ সূত্ৰ আছিল। গতিকে এই ফৰ্মুলা মতে যদি আমি ইয়াতে বহাই দিওঁ তেতিয়াহ'লে তোমাৰ কি আহিব, m1 কি আছিল, m1 x2 আছিল, তো m1ৰ ভেলু হৈছে 2 আৰু x2ৰ ভেলু হৈছে 4, তো 2 4 যা কিমান আহিব 8, বুজি পালানে। তাৰপিছত আহিব প্লাছ, তাৰপিছত আছে তোমাৰ m2y1 হ'লে m2x1, m2ৰ ভেলু তোমাৰ কিমান আছে 3 আছে, আৰু তোমাৰ ইয়াতে x1ৰ ভেলু আছে তোমাৰ -1, তো প্লাছে মাইনাছে মাইনাছ হ'ব, এইটো 3 1 জাৰ -3 আৰু ডিভাইডেড বাই 5, বুজি পালানে। তাৰপিছত আছে তোমাৰ m1y2, তো ইয়াতে m1ৰ ভেলু আছে 2 আৰু ইফালে আছে তোমাৰ -3, তো এইটো আহিব -6, আৰু এইটো 3 আৰু 7 মাল্টিপ্লাই কৰিলে কিমান আহিব 21, আৰু ডিভাইডেড বাই কি হ'ব 5 হ'ব, কাৰণ 2 + 3 5 আহিব। ইয়াতে 8 - 3 কৰিলে কিমান আহে 5 আহে, তো 5/5 মানে কি হয় 1 হয়। আৰু ইফালে তোমাৰ 21ৰ পৰা যদি 6 যায় তেতিয়াহ'লে 15 থাকে, তো 15ক 5ৰে ডিভাইড কৰিলে কিমান থাকে 3 থাকে, মানে আমি বিন্দুটো কি পালোঁ 1 3। এইটো কোনটো অপশ্যনত আছে, এইটো C নম্বৰ অপশ্যনত আছে, তো C নম্বৰ অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হয়। 35 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, বহুত ইজি কুৱেশ্যন হয় এইটো। দ্য পেৰিমিটাৰ অফ দ্য ট্ৰাইংগল ফৰ্মড বাই দ্য পইণ্ট 0 0 1 0 এণ্ড 0 1 ইজ, এইটো তুমি কাৰ্টীয় সমতলত তুমি এনেকৈ আঁকি কৰিলে এইটো বেছি সুবিধাজনক হয়। এইটো চাইটো হৈছে এক্স, এইটো এক্স ডেছ, এইটো ৱাই, আৰু এইটো হৈছে ৱাই ডেছ। ইয়াতে মূল বিন্দুটো আছে 0 0, এইটো 0 0 লিখি লোৱা। ইয়াৰ পিছত আছে 1 0, এক্সৰ ভেলু আছে 1 আৰু ৱাইৰ ভেলু আছে 0, তো এই পইণ্টটো আহিব 1 0। তাৰপিছতটো আছে এক্সৰ ভেলু 0 আৰু ৱাইৰ ভেলু আছে 1, এই পইণ্টটো তোমাৰ ইয়াতে আহিব, এইটো হ'ব তোমাৰ 0 1। এইটো এনেকৈ জোৰা লগাই দিয়া, জোৰা লগাই দিলে এইটো আমাৰ ট্ৰাইংগল হৈ গ'ল। এতিয়া চোৱা এই বিন্দুটোৰ পৰা এই বিন্দুৰ মাজৰ দূৰত্ব আছে কিমান 1, আৰু এইটোৰ পৰা এই বিন্দুৰ মাজৰ দূৰত্ব আছে 1, তেতিয়াহ'লে এইটোৰ বিন্দু কি হ'ব, এই বিন্দু এই বাহুটোৰ মান তুমি ওলাই লোৱা, পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰা। এতিয়া পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিলে তোমাৰ কি আহিব √1² + 1², মানে এইটো আহিব তোমাৰ √, কি আহিব 2, মানে এইটোৰ ভেলু আমি কিমান পাইছোঁ √2 পাইছোঁ। এতিয়া ওলাবলৈ দিছে আমাৰ ত্ৰিভুজটোৰ পৰিসীমা, ত্ৰিভুজৰ পৰিসীমা হৈছে তিনিওটা বাহুৰ যোগফল, মানে √2, ইফালে আছে 1 আৰু ইফালে আছে 1, তো প্লাছ কৰি দিয়া। এইটো 1 + 1 প্লাছ এইটো √2, মানে কি আহিব 2 + √2। ইয়াৰ কোনটো অপশ্যন কাৰেক্ট হয়, তো ডি নম্বৰ অপশ্যনটো কাৰেক্ট হয়, তো ডি নম্বৰ অপশ্যন উইল বি দ্য কাৰেক্ট এনচাৰ। 36 নম্বৰ কুৱেশ্যন চোৱা। 36 নম্বৰ কুৱেশ্যনত কি কৈছে, এতিয়া ফৰ হোৱাট ভেলু অফ থিটা কচেক থিটা ইজ ইকুৱেল টু চেক থিটা। এইটো চোৱা একেবাৰে চিম্পল কুৱেশ্যন হয়, তো 45 ডিগ্ৰী হ'লে তোমাৰ এইটো ইকুৱেল হয়। চোৱা কচেক যদি 45 ডিগ্ৰী হয়, কচেক 45 ডিগ্ৰীৰ মান √2, আৰু তোমাৰ চেক 45 ডিগ্ৰীৰ মানো তোমাৰ কি হয় √2 হয়, তো দুটাৰ ভেলু একে হয়, এইটো তোমাৰ তো চি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। 37 নম্বৰ কুৱেশ্যনটো চোৱা। 37 নম্বৰ কুৱেশ্যনত কি কৈছে, ভেলু অফ cos 48 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী, এইটোৰ ভেলু ওলাবলৈ দিছে। ইয়াতে চোৱা কি কৈছে, cos 48 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী আছে, তো তুমি cos 48 ডিগ্ৰীত কি লিখিব পাৰা, ইয়াতে তুমি লিখিব পাৰা sin, এইটো 90 ডিগ্ৰী মাইনাছ থিটা, আৰু ইফালে থাকি যাব তোমাৰ sin 40 ডিগ্ৰী 42 ডিগ্ৰী, তো সাইন আৰু সাইন তোমাৰ কি যাব কেঞ্চেল যাব, হয়নে। তো ইফালৰ পৰা এইটো তোমাৰ কেতিয়া ইকুৱেল হ'ব, যেতিয়া তোমাৰ এইটোৰ ভেলু কি আহিব 0 আহিব, হয়নে। যদি দুটাৰ ভেলু যদি 0 হয় তেতিয়াহ'লে তোমাৰ এইটো কি আহিব ইকুৱেল আহিব। এইটো তোমাৰ থাকিব কিমান 90 ডিগ্ৰী মাইনাছ থিটাৰ ভেলুটো ইয়াতে 48 আছে, 48 হ'ব। এইটো 48 হ'লে তোমাৰ ইয়াতে 90ৰ পৰা 48 গ'লে কিমান থাকে 42 থাকে, 98ৰ পৰা এইটো গ'লে 42 থাকে, তো 42 = কি হৈ যাব 42, কেতিয়া হ'ব যেতিয়া এইটোৰ ভেলু 0 হ'ব। তো 37 নম্বৰ কুৱেশ্যনৰ এনচাৰ এই নম্বৰটো তোমাৰ কি হয় 0 হয়। 38 নম্বৰ কুৱেশ্যনত কি কৈছে, চোৱা 9 10² মাইনাছ 9 sec², ইয়াতে 9 10² বুলি কৈছে, মাইনাছ 9 sec²। ইয়াৰ পৰা তুমি 9টো কমন লোৱা, 9 কমন ল'লে ইয়াতে থাকিব কি 10²
মাইনাছ কি থাকিব সেক স্কোয়াৰ এ আৰু তোমাৰ ইফালে 9 এইটো মানে 10 স্কোয়াৰ এ মানে সেক স্কোয়াৰ এ মানে কিমান তোমাৰ -1 তো 9 * -1 মানে কি -9 তেতিয়াহ'লে বি নম্বৰ অপশ্যনটো তোমাৰ কি হয় কাৰেক্ট অপশ্যন হয় 39 নম্বৰ কুৱেশ্যনটো চোৱা 39 নম্বৰ কুৱেশ্যনত কি কৈছে এতে sin 2a = 2 sin a সত্য যেতিয়া a এর ভ্যালু কিমান হ'ব 0 হ'ব এটা একেবারে সিম্পল কোশ্চেন হয় 40 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা cosec θ + cot θ = 1/2 হলে cosec θ - cot θ ৰ ভ্যালু কিমান হ'ব এটো চোৱা তোমালোকে এটো লগে লগে লিখি যাবা কাৰণ মই মাজে মাজে স্কিপ কৰিবলগীয়া হয় ইয়াতে চোৱা তুমি এটা ফৰ্মুলা এপ্লাই কৰিব লাগিব হেতু হৈছে তোমাৰ এটো cosec স্কয়ার θ - cot স্কয়ার θ = কি হয় 1 হয় তো এটো আমি এটো ফর্মুলাত লিখিব পাৰো a + b * a - কি b তো আমি এটো ফর্মুলাত লিখি দিম এটো আহিব তোমাৰ কি আহিব এটো আহিব cosec θ + cot θ কি আহিব এটো আহিব cosec θ - cot θ = কি আহিব 1 আহিব এতিয়া চোৱা আমাৰ cosec θ + cot θ এটো ভ্যালু দিয়া আছে কিমান 1/2 আৰু ইয়াতে ৰৈ গল কিমান এটো ৰৈ গল তোমাৰ cosec θ - cot θ = কি ৰল ইফালে 1 ৰৈ গল তেতিয়া হলে তোমাৰ ইফালে cosec θ - cot θ এটো হিফালে গলে কি হৈ যাব চোৱা এটো যদি আমি হিফালে লৈ যাও তেতিয়ালে ডিভাইড হ'ব তো ডিভাইডক মাল্টিপ্লিকেশনৰ আকাৰত লিখিলে এটো উলটি যায় তো 2/1 * 1 1 1 কেনসেল যাব থাকিব কিমান 2 তাৰ মানে এটোৰ ভ্যালু আমি কিমান পালো 2 পালো ইয়াৰে তোমাৰ ডি নম্বৰ অপশ্যনটো তোমাৰ কি হয় কারেক্ট অপশ্যন হয় বুজি পালানে 41 নম্বৰ কোৱেশ্চন কি কৈছে সো হুইচ অফ দা ফলোইং ভ্যালুজ আর ইন দা ডিসেন্ডিং অর্ডার তলৰ কোনবোৰৰ মান অধক্ৰমত আছে তো বি নম্বৰ অপশ্যনটো তোমাৰ কারেক্ট হয় যেটো তোমাৰ ভ্যালু ৰেশিওবোৰৰ যিবোৰ মান দি আছে সেই মানটো মনত ৰাখিলে তোমালোকৰ ভাল হয় এতে সো cos যেটো 0 ডিগ্ৰী আছে cos 0 ডিগ্ৰীৰ মান তোমাৰ কিমান হয় 1 হয় আৰু যেটো cos 30 ডিগ্ৰী আছে cos 30 ডিগ্ৰীৰ মান হৈছে √3/2 মানে এটো তোমাৰ কিমান আহে approximately 0.87 cos 45 ডিগ্ৰীৰ মান তোমাৰ কিমান হয় হেতু হৈছে 1/√2 আৰু এটোৰ ভ্যালু তোমাৰ approximately 0.7 আহে আৰু যেটো তোমাৰ cos 60 ডিগ্ৰীৰ মান তোমাৰ হৈছে 1/2 মানে এটো তোমাৰ কি আহে 0.5 আহে তো এটো ডাঙৰ তাৰ পিছত এটো তো এটো তোমাৰ ডিসেন্ডিং অৰ্ডাৰত আছে বা অধক্ৰমত আছে তো বি নম্বৰ অপশ্যনটো তোমাৰ কি হয় কারেক্ট অপশ্যন হয় 42 নম্বৰ কোৱেশ্চন হয় এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় এছাৰশনত কি কৈছে √13 ইজ এন ইৰেশনাল নাম্বাৰ এটো কারেক্ট হয় কাৰণ √13 এটা কি হয় অপরিমেয় সংখ্যা হয় এটো কারেক্ট হয় কিহৰ কাৰণে হয় কাৰণ তোমাৰ √13 এটা কি হয় √13 এটা মৌলিক সংখ্যা হয় আৰু মৌলিক সংখ্যাৰ √, সদায় কি হয় এটা অপরিমেয় সংখ্যা হয় এটা ৰিজনটো কি দিছে চোৱা if k is a prime number then √k is an irrational number এটো কারেক্ট হয় যদি কোনো এটা মৌলিক সংখ্যা যদি আমি লও সেই মৌলিক সংখ্যাৰ যদি আমি বৰ্গ লও তেতিয়া হলে হেতু সদায় তোমাৰ কি হয় এটা অপরিমেয় সংখ্যা হয় তো ইয়াৰে এছাৰশন আৰু ৰিজন দুটা কারেক্ট হয় কিন্তু ইয়াতে স্যার 13 এর কথা কোৱা নাই কৈছে k এর কথা তো যদি ইয়াতে তোমাৰ k এর ঠাইত যদি 13 দিলে হয় তেতিয়া হলে আমাৰ ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হৈ গলে হয় তো ইয়াৰ আমাৰ তোমাৰ বি নম্বৰ অপশ্যনটো কি হ'ব কারেক্ট হ'ব এছাৰশন আৰু ৰিজন দুটা কারেক্ট হয় কিন্তু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা নহয় বুজি পালানে এর পিছত 43 নম্বৰ কোৱেশ্চন 43 নম্বৰ কোৱেশ্চনত কি কৈছে এটো এছাৰশনত কি কৈছে সো দা পলিনোমিয়াল px = x² + 2x + 2 has two real zeros এতে সোয়া কৈছে তোমাৰ দুটা কি আছে বাস্তৱ শূন্য আছে বুলি কৈছে যেটো আমাৰ বহুপদ দিয়া আছে এতে সব বহুপদৰ বাস্তৱ শূন্য কেতিয়া হয় যেতিয়া তোমাৰ ইয়াৰে যেটো ডিসক্রিমিনেন্ট আছে মানে b² - যেটো 4ac আছে হেতু তোমাৰ কি হ'ব লাগিব 0 হ'ব লাগিব হয়নে এটুক ভেদ নিৰূপক বুলি কয় তো ইয়াৰে যেটো ভেদ নিৰূপক হ'ব ইয়াৰে ভেদ নিৰূপক তোমাৰ কিমান আহিব ইয়াৰে ভেদ নিৰূপক তুমি উলাইলা ভেদ নিৰূপক উলালে তোমাৰ এটো ফৰ্মুলা এপ্লাই কৰিব লাগিব এটো হৈছে তোমাৰ b² - 4ac তো ইয়াতে b মানে কিমান আছে b মানে 2 আছে তো 2² মানে 4 মাইনাস ইয়াতে 4 ইনটু এর ভ্যালু আছে 1 তো 4 ইনটু 1 মানে 4 আর c এর ভ্যালু আছে 2 তো 4 ইনটু 2 মানে কিমান আহিব 8 আহিব তো এটোৰ ভ্যালু আহিব -4 মানে 4 এর পৰা 8 গলে -4 থাকে এটো তোমাৰ কি হয় লেস দ্যান 0 হয় লেস দ্যান 0 হলে তোমাৰ কি হয় এটোৰ কোনো ধৰণৰ তোমাৰ বাস্তৱ মূল না থাকে
কিন্তু ইয়াতে কৈছে তোমাৰ বাস্তৱ শূন্য আছে বুলি কৈছে, তাৰ মানে তোমাৰ এছাৰশ্যনটো আমি কি পালোঁ, এইটো তোমাৰ গলত পালোঁ, এইটো হয় ফলছ হয়, এইটো শুদ্ধ নহয়। বুজি পালানে? ইয়াৰ পিছত কাৰণটো কি দিছে চোৱা, এটা দ্বিঘাত বহুপদৰ খুব বেছি দুটা শূন্য থাকিব পাৰে, এইটো কাৰেক্ট হয়। এটা দ্বিঘাত বহুপদ কৈছে, তো দ্বিঘাত বহুপদৰ শূন্য থাকে দুটা, তাৰমানে আমি কি পালোঁ, এছাৰশ্যনটো ভুল হয় কিন্তু ৰিজনটো কাৰেক্ট হয়। তো এছাৰশ্যন ট্ৰু, ৰিজনটো ফলছ হয়। তো এইটো তোমাৰ কোনটো অপশ্যনত আছে, এইটো চি নম্বৰ অপশ্যনত আছে, এইটো তোমাৰ চি নম্বৰ অপশ্যনটো কি হয়, কাৰেক্ট হয়। ইয়াৰ পিছত 44 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ইয়াতে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট, তলৰ উক্তিবোৰ চোৱা। এতিয়া চাইন এ চাইন ইনটু এ প্লাছ বি ইজ ইকুৱেল টু চাইন এ প্লাছ চাইন বি, এইটো মিষ্টেক হয়, এইটো ভুল হয়, এইটো ফলছ হয়। কিহৰ কাৰণে, তোমাৰ চাইন এ প্লাছ বি হ'লে কি হয়, এইটো হয় তোমাৰ চাইন এ কজ বি প্লাছ এইটো কছ এ চাইন বি, এইটো ফৰ্মুলা হয়, এইটো ফৰ্মুলা আছিল, কিন্তু ইয়াতে দিয়া আছে এইটো, তো আমাৰ এইটো ইনকাৰেক্ট হ'ল। ইয়াৰ পিছত কি কৈছে চোৱা, 2 নম্বৰত কৈছে কছ থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে, এইটো আমি অলপ আগতে পালোঁ, কছ থিটাৰ মান বাঢ়ি গ'লে তেতিয়াহ'লে তোমাৰ থিটাৰ মান তোমাৰ কি হয়, কমি যায়, মানে থিটাৰ মান যদি বাঢ়ে তেতিয়াহ'লে কছ থিটাৰ মানটো কমে, কিন্তু ইয়াতে কৈছে বাঢ়ে, তাৰমানে এইটো আমাৰ ইনকাৰেক্ট হয়। আৰু যিটো তোমাৰ 3 নম্বৰ যিটো কুৱেশ্যন আছে, এইটো চোৱা, যিকোনো এংগুল এৰ কাৰণে চেক থিটা চেক এ ইজ ইকুৱেল টু কি হ'ব পাৰে, 12/5 হ'ব পাৰে, যিটোৰ ভেলু তোমাৰ এপ্ৰক্সিমেটলি কি হয়, 65 ডিগ্ৰী হয়। তো তোমাৰ এইটো কি হয়, কাৰেক্ট হয়, মানে 1 নম্বৰ আৰু 2 নম্বৰটো ভুল, কিন্তু 3 নম্বৰটো শুদ্ধ। এতিয়া আমাৰ অপশ্যনকেইটা চোৱা, অপশ্যনকেইটাত তোমাৰ কি কৈছে, 1 নম্বৰ আৰু 2 নম্বৰটো ভুল হ'ব, আৰু বাকীকেইটা তোমাৰ কি হ'ব, কাৰেক্ট হ'ব। এতিয়া কোনটো আছে, এইটো এ নম্বৰ অপশ্যনত আছে চোৱা, 1 আৰু 2টো ভুল হয়, কিন্তু তোমাৰ 3 নম্বৰটো শুদ্ধ হয়। তো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বুজি পালানে? 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবা, আৰু যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এইটো নম্বৰত হোৱাটছআপ কৰিবা। আৰু তোমালোকৰ জিলাত যদি হাফ ইয়াৰলি এক্সাম হৈ গৈছে তেতিয়াহ'লে মেথছ আৰু ছায়েন্সৰ ক্লাছ 9 আৰু 10ৰ এইটো নম্বৰত PDF বনাই পঠাই দিবা, মই সেইবোৰ সলিউশ্যন কৰি তোমালোকক দি দিম। ইয়াতে চোৱা, এইটো 45 নম্বৰ কুৱেশ্যনত মেথছ দ্য ফলোইং বুলি কৈছে, ইয়াতে কচেক স্কুৱেৰ থিটা মাইনাছ কট স্কুৱেৰ থিটা, তো কচেক স্কুৱেৰ থিটা মাইনাছ কট স্কুৱেৰ থিটাৰ ভেলু সদায় কি হয়, 1 হয়, এইটো 3 নম্বৰৰ লগত আহিব, তো 1 নম্বৰটো 3ৰ লগত আহিব। তাৰপিছত কছ 90 ডিগ্ৰী মাইনাছ থিটা, তো এইটো কি হয়, তোমাৰ চাইন থিটা হয়, মানে তোমাৰ 2 নম্বৰটো আহিব 1 নম্বৰৰ লগত। তাৰপিছত চাইন 60 ডিগ্ৰী, ইয়াতে চোৱা, চাইন যিটো 60 ডিগ্ৰীৰ মান আছে সেইটো আছে 2, তো এইটো আহিব 4ৰ লগত, 3 নম্বৰটো আহিব 4ৰ লগত। আৰু কট 30 ডিগ্ৰীটো কি হয়, tan 30 ডিগ্ৰীৰ ইকুৱেল হয়। ইয়াতে চোৱা, কট 30 ডিগ্ৰীৰ মান হৈছে √3, আৰু তোমাৰ tan 60 ডিগ্ৰীৰ মান হৈছে √3, তাৰমানে এই দুয়োটা তোমাৰ কি হয়, ইকুৱেল হয়। তো এইটো আহিব তোমাৰ কেই নম্বৰৰ লগত, 2 নম্বৰৰ লগত, মানে 3142 ক'ত আছে চোৱা, 3142 এইটো তোমাৰ বি নম্বৰ অপশ্যনত আছে। তো আমাৰ বি নম্বৰ অপশ্যনটো কি হয়, কাৰেক্ট হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল আজিৰ 45টা MCQ। তোমালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনোৱা, আৰু ইয়াতে যিকেইটা লং কুৱেশ্যন আছে এই লং কুৱেশ্যনকেইটাও তোমালোকে ছল্ভ কৰিবা, কাৰণ এইবোৰত তোমালোকৰ বহুত সহায়ক হ'ব। ইয়াতে চোৱা, যিকেইটা লং কুৱেশ্যন আছে এইবোৰ ইজি কুৱেশ্যনে হয়, তোমালোকে যদি চেপ্টাৰবোৰ ভালদৰে পঢ়াইবোৰ পাৰিবা। MCQবোৰ অলপমান থাকে, সেইকাৰণে MCQ কেইটা কৰি দিলোঁ, আৰু বাকী যিকেইটা আছে এইবোৰ তোমাৰ টেক্সচুৱেল কুৱেশ্যনে হয়, তোমালোকৰ কিতাপত আছে এই কুৱেশ্যনবোৰ, তোমালোকে এইবোৰ সলিউশ্যন কৰি ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালদৰে লিখা পঢ়া কৰা। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।